সিহঁতৰ এনেকুৱা পৰিৱেশটো মানে একদম মৰ্মান্তিক দুখ লগা বেদনা। তাৰমানে এই গৰীব পৰিয়ালটোৱে কিবা কিবিকৈ মানুহৰ পৰা তোলাতুলিকৈ বিয়াখন জজা হৈছিল। তাৰ ফলত খালি সন্ধিয়াৰ ভাগত এনেকুৱা হৈছে আকস্মিকভাৱে। আমাৰ এই যিটো আমাৰ থাৰ্ড গ্ৰেড সন্ত্ৰলাৰ তাত নিয়া হৈছিল, পেচাবটো ব্লক হৈ গৈছিল কইনাৰ পিতৃ। তাৰপিছত শান্তি দাস, কিন্তু এতিয়া মেডিকেলত নিয়াৰ পিছত পেচাবটো ইয়াত কৰিব নোৱাৰিলে, তাৰপিছত ৰেফাৰ কৰিলে বৰপেটা ফখৰুদ্দিন মেডিকেল কলেজলৈ। জোৰণটো হৈ গৈছে কালি, আজি বিয়া আছিল। জজা গোটেইখিনি হৈ গৈছিল। এনেকুৱা এটা ঘটনা মানে কোৱা নাযায়। দৰাৰ ফালৰ পৰা এতিয়া ছোৱালী তাত নি সিহঁতৰ নিয়মখিনি কৰি লৈ মানে সিহঁতৰ অহাকালি ৰিচিপশ্যন আছে, সেইকাৰণে চৰাইদেউতে আজি লৈ যায়। পৰহি সিহঁতে আৰু ইয়াত ছোৱালীজনী থৈ যোৱাৰ ব্যৱস্থা কৰিব।